বাজেট অধিৱেশনৰ দ্বিতীয় দিনটোত আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয় আলোচনা হ'ল আৰু অসম বিধানসভাত আজি আলোচিত বিষয়টোক লৈ যদি গুৰুত্বপূৰ্ণ নীতি নিয়ম প্ৰস্তুত কৰে তেতিয়াহ'লে সঁচাকৈ অসমৰ কাৰণে সাংঘাতিক ডাঙৰ কাম এটা হ'ব। আজিৰ যি ড্ৰাগছৰ বিষয়টো, এই বিষয়টো সাম্প্ৰতিক সময়ৰ আটাইতকৈ গুৰুতৰ বিষয়। ড্ৰাগছৰ কবলত পৰি কেনেকে সৰ্বশ্ৰান্ত হৈ পৰিছে একোটা পৰিয়াল, কেনেকে অস্থিৰ হৈ পৰিছে সমাজ ব্যৱস্থা, এই কথাটো আমি নকলেও প্ৰত্যেকেই জানে। প্ৰতিখন গাঁৱত, প্ৰতিখন চুবুৰীত ড্ৰাগছ আসক্তৰ সংখ্যা দিনে দিনে বাঢ়িবলৈ লৈছে। আৰু আজিৰ যিটো আলোচনা, সেই আলোচনাটোত আমাৰ দৃষ্টিত আটাইতকৈ শক্তিশালী সত্যটো উপস্থাপন কৰিলে বিধায়ক শ্বেৰমান আলীয়ে। মন্দিয়াৰ বিধায়ক শ্বেৰমান আলীৰ কথা বতৰাই আমাক আগৰ পৰাই আকৰ্ষিত কৰি আহিছে। আৰু আজি তেওঁ যিধৰণে এই শক্তিশালী সত্যটো উপস্থাপন কৰিলে, এই বিষয়টোত গৃহ বিভাগে অধিক মনোযোগ দিয়া উচিত। আৰু সেইকাৰণে মাননীয় গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আৰক্ষী বিভাগৰ সঞ্চালক প্ৰধান, আপোনালোকক অনুৰোধ জনাইছোঁ, শ্বেৰমান আলীৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি তাৎক্ষণিকভাৱে নিৰাময় কৰাৰ কাৰণে চেষ্টা কৰক, অন্যথা কিন্তু গালো বালো খলাকতিৰ তাল। যিসকলে ড্ৰাগছ খুচুৰা বেপাৰী, খুচুৰা এইজনে যিজনে ড্ৰাগছ খায়, তেনেকুৱা মানুহবোৰৰ ওপৰত একশ্যন লয়, কিন্তু যোনে আচলতে ড্ৰাগছ ছাপ্লাই কৰে তেওঁৰ ওপৰত একশ্যন লোৱা হোৱা নাই, যাৰ ফলত এই ব্যাধিটো বন্ধ হোৱা নাই। এই ছাপ্লাইটো বন্ধ কৰিব লাগিব। মোৰ কলগাছিয়া থানাৰ অচি, মই ডেইলি ৰিপৰ্ট পাই আছোঁ, তেনেকুৱা ড্ৰাগছ আসক্ত মানুহবোৰক উঠাই আনে, ৰাতি 12টালৈ বহাই ৰাখে, আপ টু 20 লাখলৈ ঘোচ লয়, তাৰপিছত এৰি দিয়ে। গতিকে শ্বেৰমান আলীয়ে যিখিনি কথা উল্লেখ কৰিলে, ইয়াৰ কিছু কথা বিধায়ক জাকিৰ হুছেইন চিকদাৰ আৰু দীপক কুমাৰ দাস ডাঙৰীয়াই উল্লেখ কৰিছে, কিন্তু শ্বেৰমান আলী ডাঙৰীয়াই উদাহৰণ সহ বুজাই দিছে। আৰু এয়া অপ্ৰিয় সত্য। আৰু এই শিপাৰ সন্ধান কিয় নিবিচাৰে একাংশ আৰক্ষীয়ে? এই যে একাংশ আৰক্ষী বিষয়াৰ বাবে যে ড্ৰাগছৰ চিণ্ডিকেট ভয়াৱহ ৰূপত গঢ়ি উঠিছে, এই কথাটো কিন্তু অস্বীকাৰ কৰিব নোৱাৰে। তেওঁলোকৰ লোভৰ বাবে, তেওঁলোকৰ শকৰ বাবে, ড্ৰাগছ ব্যৱসায়ীৰ লগত থকা অশুভ বুজাবুজিৰ বাবে ড্ৰাগছে সমাজখন এফালৰ পৰা খুলি খুলি খাবলৈ আৰম্ভ কৰিছে। মাননীয় শ্বেৰমান আলী ডাঙৰীয়াই কেৱল অচিজনৰ কথাই কোৱা নাই, তেখেতে খুব ইংগিতপূৰ্ণভাৱে এই কথাটো উল্লেখ কৰিছে, কৰবাত যদি অচি ভাল, কৰবাত SP বেয়া। যেনে তেওঁ উদাহৰণ দিছে, বৰপেটাত SP গৰাকী ভাল, অথচ অচি গৰাকী মানে সুবিধাজনক নহয়। আনহাতে তেওঁ স্পষ্টকৈ কৈছে যে একাংশ SPও, জিলা আৰক্ষী অধীক্ষকেও এই ধৰণৰ কাম কাজ কৰে। এই ধৰণে মানে অধ্যক্ষ মহোদয়, অতি দুখেৰে জনাম, শুনিবলৈ অলপ মানে শ্ৰুতিকটু, যে আমাৰ এজন আগৰ আৰক্ষী অধীক্ষকৰ দিনত, নাম নকওঁ মই, গোটেই বৰপেটা জিলা ধ্বংস হৈ গ'ল। দালালি, চাইবাৰ ক্ৰাইম, মাটিৰ গণ্ডগোল, তাৰপিছত আপোনাৰ ড্ৰাগছৰ অবাধ বেহা, তেওঁৰ তাত কোৱাৰ্টাৰটোত ৰাতি হ'লে গোটেই ঘেৰি থাকে। সকলো তেনেকুৱা নহয়, কিন্তু এতিয়া যেন অধিক সংখ্যকে তেনেকুৱা হ'বলৈ আৰম্ভ কৰিছে। সেইটোহে আটাইতকৈ ডাঙৰ বিষয়। কিয় এনেকুৱা হৈছে? কিয় আৰক্ষী বিষয়াসকলে কেইটামান টকাৰ বাবে এনেকে ড্ৰাগছ বেপাৰীকে হওক বা অন্যান্য 2 নম্বৰী কাম কাজত জড়িত দালালসকলকে উৎসাহিত কৰি আহিছে? কিয় তেওঁলোকক ৰক্ষণাবেক্ষণ দি আহিছে? আমি জানো প্ৰত্যেকৰে কিছুমান প্ৰয়োজন থাকে। হয়তো তেওঁ নতুনকৈ অচি হৈছে, তেওঁ নতুন ক'ৰবাত ঘৰ বনাইছে, মাটি কিনিছে, তাৰ কাৰণে টকাৰ প্ৰয়োজন, তেওঁৰ ল'ৰা ছোৱালী বাহিৰত পঢ়ি আছে, প্ৰয়োজনতকৈ বেছি টকা দিবলগীয়া হৈছে, দৰমহাৰ টকাৰে নোজোৰে। যিহেতুকে দৰমহাৰ টকাৰে নোজোৰে, সেইকাৰণে তেওঁলোকে এই গোটেই অংকটো মিলাবৰ কাৰণে দুৰ্নীতিৰ আশ্ৰয় লয়। এই কথাবোৰ আমি জানো। কিন্তু ড্ৰাগছৰ ক্ষেত্ৰত এই কাম কাজবোৰ কৰাৰ বাবে যে এটা প্ৰজন্ম ধ্বংসৰ গৰাহলৈ যাবলৈ আৰম্ভ কৰিছে, তাৰ দায়িত্ব কোনে ল'ব? তাৰ পাপৰ ভাগ কোনে ল'ব? নিশ্চয় সেইসকলে ল'ব লাগিব। কাৰণ ড্ৰাগছে এতিয়া কেনেকে ভয়াৱহ এক পৰিৱেশৰ সৃষ্টি কৰিছে আমি নকলে আপোনালোকে জানে। মোৰ ঘৰ নলবাৰী জিলাত, নলবাৰী জিলাৰ হাতীগুছিত। মোৰ ঘৰৰ সমীপতে বিভিন্ন ড্ৰাগছ আসক্ত লোক পোৱা যায়, যেনে কৈঠালগুছি, চামতা, মানে বৰমা, নলবাৰী, টিহুৰ একাংশ আদি কৰি একাংশ ঠাইত ড্ৰাগছৰ প্ৰয়োভৰ। সন্ধিয়া মানুহ যাব নোৱাৰা অৱস্থা হৈছে। মানুহৰ চেইন কাৰে, দিন দুপৰতে আপোনাৰ টকাৰ বেগ কাঢ়ি লৈ যায়। এই কাৰবাৰবোৰ কিয় হৈছে? ধনী ঘৰৰ কিছুমান ল'ৰাই ছাগলী চুৰ কৰিবলৈ বাধ্য হৈছে। এই বস্তুবোৰ কিয় হৈছে? নিশ্চয় ড্ৰাগছ আসক্ত, ড্ৰাগছ ক্ৰয় কৰিবৰ কাৰণে টকা লাগে।
আৰু এই টকা যোগাৰ কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ কাম কাজত লিপ্ত হয়। কাম কাজ মানে অসামাজিক কাম কাজত লিপ্ত হ'বলৈ বাধ্য হয়। গতিকে এই পৰিৱেশটো যদি নিয়ন্ত্ৰণ কৰিব পৰা নাযায় তেতিয়াহ'লে অনাগত সময়ত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব অসমত। আৰু সেইকাৰণে চেয়াৰমান আলী ডাঙৰে কোৱাৰ দৰে শিপা উঘালিব লাগিব। আৰু শিপা উঘালিব পাৰিব একমাত্ৰ আৰক্ষীৰ লোকসকলে। সাধাৰণ লোকে তেওঁলোকক সহযোগ কৰিব লাগিব বা অন্যান্য দল সংগঠনেও তেখেতসকলক সহযোগ কৰিব লাগিব, সহযোগ কৰা উচিত। কিন্তু শিপাডাল সমূলঞ্চে ধ্বংস কৰিব লাগিব কেৱল আৰক্ষীসকলে। আৰু এই ক্ষেত্ৰত সৎ, নিষ্ঠাবান আৰু সামাজিকভাৱে দায়বদ্ধ আৰক্ষীয়ে এই কামটো কৰিব পাৰিব। গতিকে এই ক্ষেত্ৰত মাননীয় গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডাঙৰীয়া, আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়া, আপোনালোকে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰক। আৰু এই ড্ৰাগছ চক্ৰটোৰ লগত কিছুমান প্ৰভাৱশালী লোকৰ সন্তান জড়িত হৈ আছে। আৰু এই ড্ৰাগছ চক্ৰটোৰ লগত জড়িত প্ৰভাৱশালী লোকৰ বাবেই হয়তো একাংশ আৰক্ষীয়ে ইচ্ছা কৰিলেও ড্ৰাগছৰ মূল শিপাডাললৈ যাব নোৱাৰে। কথাবোৰ খুব গুৰুত্ব সহকাৰে গ্ৰহণ কৰক। আৰু আজি এই আলোচিত বিষয়টো ইমান বেছি গুৰুত্বপূৰ্ণ, এই বিষয়টো যিমান সোনকালে সমাধান কৰিব পাৰিব সিমানেই কিন্তু অসমৰ কাৰণে ভাল। শেষত আশা কৰিম এই বিধানসভাৰ বাজেট অধিৱেশনৰ পিছৰ পৰাই যাতে ড্ৰাগছমুক্ত অসম গঢ়াৰ কাৰণে সকলো আৰক্ষীয়ে, সকলো দল সংগঠনে, সকলো সচেতন নাগৰিকে ঐক্যবদ্ধভাৱে এই যুঁজখন চলাই নিয়ে। আৰু এই যুঁজখনৰ নেতৃত্ব দিব লাগিব অসম আৰক্ষীয়ে। গতিকে অসম আৰক্ষীৰ মাননীয় সঞ্চালক প্ৰধান যাতে নিকা, সৎ, দক্ষ, সামাজিক দায়বদ্ধ লোকসকলক এই ক্ষেত্ৰত নেতৃত্ব প্ৰদানৰ সুযোগ দিয়ে, তাৰেই কামনা কৰিলোঁ। ধন্যবাদ। জয় অসম।